নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ কৰিমগঞ্জত 60 কোটি টকাৰ ড্ৰাগ জব্দ কৰা হৈছে জব্দ হৈছে 7,60,000 ইয়াবা টেবলেট জব্দকৃত টেবলেটখিনিৰ ওজন হৈছে 88 কেজি জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় 60 কোটি টকা কৰিমগঞ্জৰ বাগাৰগুলৰ পৰা জব্দ কৰা হৈছে ইয়াবা টেবলেটখিনি গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে চলাইছিল অভিযান আৰু এই অভিযান কালতে 60 কোটি টকাৰ ড্ৰাগ জব্দ কৰা হৈছে প্ৰায় জব্দ কৰা হৈছে 7,60,000 ইয়াবা টেবলেট আৰু এই 7,60,000 ইয়াবা টেবলেটৰ বজাৰ মূল্য হ'ব 60 কোটি টকা 60 কোটি টকাৰ ড্ৰাগ জব্দ কৰা হৈছে জব্দকৃত এই টেবলেটখিনিৰ ওজন হৈছে 88 কেজি জব্দকৃত টেবলেটখিনিৰ মূল্য 60 কোটি টকা কৰিমগঞ্জৰ বাগাৰগুলৰ পৰা জব্দ হৈছে এই টেবলেটখিনি গোপন সূত্ৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে চলাইছিল অভিযান আৰু এই অভিযান কালতে ইমান বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে 60 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে কৰিমগঞ্জত সমান্তৰালভাৱে আমি দেখুৱাইছো যে এগৰাকী ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে এই জব্দকৃত ড্ৰাগছৰ সৈতে 7,60,000 ইয়াবা টেবলেট টেলিভিছন স্ক্ৰীণত ইতিমধ্যে দেখুৱাইছো যে 7,60,000 এই ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য হৈছে 60 কোটি জব্দকৃত টেবলেটখিনিৰ ওজন হৈছে 88 কেজি কৰিমগঞ্জত গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান আৰু এই অভিযান কালতেই জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ য'ত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰু এই বাহনখনতেই লৈ অনা হৈছিল এই 88 কেজি ওজনৰ ইয়াবা টেবলেট জব্দকৃত এই বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য হৈছে 60 কোটি টকা এগৰাকী ব্যক্তিসহ কৰিমগঞ্জৰ বাগাৰগুলৰ পৰা এই টেবলেটখিনি জব্দ কৰা হৈছে গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান আৰু কৰিমগঞ্জ আৰক্ষীৰ এই অভিযান কালতে ইয়াবা টেবলেটসহ এজন সৰবৰাহকাৰীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কৰিমগঞ্জৰ পৰা কলৈ অনা হৈছিল এই টেবলেটখিনি সেয়া অনুসন্ধান অব্যাহত ৰখা হৈছে কিন্তু ইতিমধ্যে আমি জনাইছো যে এখন বাহনত ইতিমধ্যে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট গৰিছ নন্দী আছে অধিক জনাবলৈ গৰিছ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে এগৰাকী ব্যক্তিক আটক কৰা হৈছে কি আছে শেহতীয়া খবৰ হয় নিশ্চয়কৈ ৰশ্মিতা এয়া কিন্তু কৰিমগঞ্জ কিয় গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইয়াৰ ডাঙৰ খবৰ কিয়নো প্ৰথমবাৰৰ বাবে এনে বৃহৎ বুজন পৰিমাণৰ যে ইয়াবা টেবলেট জব্দ হৈছে 7,60,000 ইয়াবা টেবলেট জব্দ হৈছে যি ক'ব লাগিব যেন উত্তৰ পূৰ্ব ভাৰতত এয়া প্ৰথমবাৰৰ বাবে ইমান বুজন পৰিমাণৰ যেন ইয়াবা টেবলেট জব্দ হৈছে আৰু তাৰ বজাৰ মূল্য প্ৰায় 60 কোটি টকা 40ৰ পৰা 60 কোটি টকা হ'ব ইতিমধ্যে আৰক্ষীয়ে জনাইছে আৰু এজন লোককো কৰায়ত্ব কৰিছে যি লোকজনৰ নাম হৈছে হাদিউজ্জামান তেওঁক আটক কৰিছে আচলতে হৈছে এই যে লোকজনে আজি পুৱতি নিশা যি বাগাৰগুল এলেকাৰ কিছু দূৰৰ পৰা তেওঁ আহি আছিলে আৰু ইয়াতে যেন আৰক্ষীয়ে এডি কেম্প আছিলে এডি কেম্পৰ আৰক্ষীয়ে ইয়াতে দেখিছিলে দুগৰাকী হোমগাৰ্ডৰ জোৱান আছিলে তেওঁলোকে গাড়ীখনক ৰখোৱাৰ চেষ্টা কৰিছিলে কিন্তু গাড়ীখন আৰু অতি তীব্ৰ বেগ ধৰি পলাবলৈ চেষ্টা কৰিলে তেওঁলোকে পিছু কৰি আহি বাগাৰগুলৰ কাষত এই গাড়ীখন কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী যেন যেতিয়া তল্লাচী চলাই ইমান বিজন পৰিমাণৰ যেন টেবলেটখিনি ওলাই পৰে এক খবৰ পাই কিন্তু এতিয়া এই মুহূৰ্তত শীৰ্ষ বিষয়া আৰক্ষী কৰিমগঞ্জ আৰক্ষী শীৰ্ষ সকলো বিষয়া ইয়াতে আহি উপস্থিত হৈছে আৰু বৰ্তমানে সকলো চালি জাৰি চাই আছে আৰু যি ড্ৰাগছসমূহ যি কিমান পৰিমাণৰ কিমান সকলো বস্তু মাপজোখ কৰি আছে আৰু ইয়াৰ চিজ কৰিছে গতিকে এয়া বহুত ডাঙৰ ঘটনা বুলি ক'ব লাগিব ৰশ্মিতা গৰিছ কৰিমগঞ্জৰ পৰা লৈ অনা হৈছিল কলে অনা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি যিহেতু এজনক ইতিমধ্যে চালকজনক আটক কৰা হৈছে আন চক্ৰটোক ধৰিবলৈ কেনেধৰণৰ তৎপৰতা এতিয়া দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা অনা হৈছিল কি শেহতীয়া খবৰ লাভ কৰিছে নিশ্চয়কৈ আৰক্ষীয়ে লোকজনক যি সামগ্ৰী আছে সামগ্ৰী যি জব্দ কৰাৰ লগতে লোকজনক সোধ পোছা কিছু পৰিমাণে আৰম্ভ কৰিছে যদিও কিন্তু আজিৰ দিনৰ ভাগত এই লোকজনক সম্পূৰ্ণৰূপে সোধা পোছা কৰি যি তথ্য ওলাব পাৰে এই তথ্যৰ ভিত্তিতে নিশ্চয়কৈ আৰু বহু জড়িত থকাৰ সম্ভাৱনা আছে জড়িত লোকসকলক আটক কৰাৰ চেষ্টা চলাব আৰক্ষীয়ে কিন্তু এই মুহূৰ্তত আচলতে যিখিনি ঠাইত ড্ৰাগছ জব্দ কৰিছে তাতে যি ড্ৰাগছখিনি জব্দ কৰি সকলো যি
নিয়ম থাকে ইয়াৰ যথেষ্ট যেহেতু NDPS-ৰ অধীনত পৰে গতিকে যে স্পট আছে স্পটতে ইয়াতে জব্দ কৰিব লাগে আৰু বহুখিনি ইয়াৰ নিয়ম আছে নিয়ম নীতি মানি কৰিব লাগে এয়াই এতিয়া সম্পূৰ্ণ কৰা হৈ আছে আৰু লোকজনক কৰায়ত্ব কৰি ৰাখিছে বাহনখন কাৰ আছিল বাহনখন যিখনত তেওঁ লৈ আহিছিল এই সামগ্ৰীখিনি তেওঁৰ নিজৰ বাহন আছিল নে আন ইয়াৰ স্বত্বাধিকাৰী আন কোনো হয় ৰশ্মিতা ইতিমধ্যে আমি জানিব পাৰিছো যে বাহনখন নিজৰে আছিলে তেওঁৰ এখন অল্টো গাড়ী বগানগৰ অল্টো গাড়ী যাৰ নাম্বাৰ হৈছে S106487 এই নম্বৰৰ গাড়ীখন লৈ তেওঁ পলাই আহিছিলে আৰু পিছে পিছে আৰক্ষী আহিছিলে কিন্তু ৰাস্তা অলপ বেয়া থকাৰ কাৰণে এটা ঠাইত এই যে গাড়ীখন বগানগৰ অল্টো গাড়ীখন অলপ আবদ্ধ হৈ পৰিছিলে আৰু প্ৰায় ক'ব গ'লে গাড়ীৰ সন্মুখত কিছু পৰিমাণে ইয়াতে দেখা গৈছে যে অলপ এক্সিডেণ্টৰ দৰে হৈছিলে গতিকে আৰক্ষীয়ে তেওঁক পৰাস্ত কৰিবলৈ সক্ষম হৈছে আৰু বাহনটো তেওঁ সৰবৰাহকাৰী নিজৰে আছিলে বুলি আমি এতিয়ালৈকে জানিব পাৰিছো ধন্যবাদ জনাইছো কৰিছে আপোনালৈ আৰু এনেদৰে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে কৰিমগঞ্জৰ পৰা লৈ অনা হৈছিল এই টেবলেটখিনি কিন্তু কলৈ নিয়া হৈছিল সেই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰখা হৈছে ওজন হ'ব প্ৰায় 80 কেজি জব্দকৃত এই ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য হৈছে 60 কোটি টকা কৰিমগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাগাৰগুলৰ পৰা এই বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰিছে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান আৰু বৃহৎ সফলতা এয়া কৰিমগঞ্জ আৰক্ষীৰ য'ত সৰ্ববৃহৎ এক দুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে এগৰাকী সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছা অব্যাহত আছে পাহৰণিৰ গৰ্ভত জোনাকী যুগৰ কবি সাহিত্য জগতৰ ধ্ৰুৱতৰা সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা দেশৰ হৈ ঘূৰণীয়া মেজমেলত অংশ লোৱা সেনানীগৰাকীকে পাহৰিলে দেশে যোৰহাটত চিনমুকাম নাইকিয়া হ'ল দেশৰ সেনানী বিশিষ্ট কবি সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধি ক্ষেত্ৰৰ যোৰহাটৰ চৰাইবাহী মৌজাৰ ৰঙাইহাবি গাঁৱৰ ৰৌৰৈয়া বাগিচাত কেবি ৰোডৰ কাষত থকা এবিঘা 15 লেচা মাটিত স্থাপন কৰা সমাধি আজি যেন অস্তিত্বই নাই ৰাজহ বিভাগৰ সৰজমিন তদন্তত বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাধি ক্ষেত্ৰ ভাৰতীয় বায়ু সেনা বাহিনীয়ে পকি বেৰা দি নিজৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লোৱাটো এতিয়া প্ৰকাশ পাইছে য'ত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কিয় পাহৰণিৰ গৰ্ভত সোমাই পৰিলে এগৰাকী কবি আৰু য'ত আচলতে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল দেশৰ হৈ য'ত এগৰাকী সেনানীয়ে ঘূৰণীয়া মেজমেলত অংশ লৈছিল তেওঁক বৰ্তমান দেশে পাহৰি পেলাইছে যোৰহাটত চিনমুকাম নাইকিয়া হ'ল দেশৰ সেনানী বিশিষ্ট কবি সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধি ক্ষেত্ৰৰ মনত আছেনে জোনাকী যুগৰ কবি চন্দ্ৰধৰ বৰুৱাক অসম সাহিত্য সভাৰ দ্বিতীয়খন সভাৰ সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা সেই যে ধূলিকণা মই কবিতাটি চন্দ্ৰধৰ বৰুৱাই লিখিছিল যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব মৰিলো নে আছো মই এই কথা কোনো পৃথিৱীৰ কিমানে জানিব মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলাই থাকিব গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ ঘূৰিব আজিৰ দৰে নীতি জগত চলিব নাই তাত অকোনো সংশয় এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপো নহয় মই নোহোৱাৰ বাবে এই জগতৰ কোনো পৰি নাথাকিব কামত বিভোৰ এই বিশাল বিশ্বই জোনাকী যুগৰ বিশিষ্ট কবি নাট্যকাৰ আৰু গীতিকাৰ আছিল চন্দ্ৰধৰ বৰুৱা 1874 চনৰ 15 অক্টোবৰত দেৰগাঁৱত জন্ম হৈছিল কবিগৰাকীৰ অকল সেয়াই নহয় স্বাধীনতা আন্দোলনত অংগাংগীভাৱে জড়িত আছিল চন্দ্ৰধৰ বৰুৱা ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলতো যোগদান কৰিছিল চন্দ্ৰধৰ বৰুৱাই 1930 চনত অসমৰ প্ৰতিনিধিৰূপে ঘূৰণীয়া মেজমেলত অংশ লৈছিল বৰুৱাই
তেখেত অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি, পদ্মনাথ গোহাঁইবৰুৱাৰ পিছত তেখেত সভাপতি, আৰু তেখেতে ৰাউণ্ড টেবুল কনফাৰেন্সত ভাৰতৰ যিটো আমাৰ ব্ৰিটিছৰ লগত যে ৰাউণ্ড টেবুল ফাৰ্ষ্ট কনফাৰেন্স লণ্ডনত হৈছিল, তেখেতে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিল। তেখেত এজন জনা শুনা ব্যক্তি আছিল। মই ভাবোঁ যে সেই মানুহজনক আমি অসমীয়া জাতিয়ে কেতিয়াও পাহৰা নাই। তেওঁৰ লিখনিৰ কাৰণে, সৃষ্টিৰাজিৰ কাৰণে, তেওঁৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণে আজি আনফৰ্চুনেটলি অসম সাহিত্য সভাই যিটো ধৰণৰ আগভাগ ল'ব লাগিছিল প্ৰিজাৰ্ভ কৰাৰ কাৰণে, যোৰহাটতো আছে সাহিত্য সভা। মই দেখিছোঁ বৰপেটা শাখা সাহিত্য সভাই চাই আছে, কিন্তু যোৰহাট জিলা সাহিত্য সভা তেওঁলোকৰ যিখিনি থাকিব লাগে তেওঁলোকে হয়তো ছাপৰ্টটো দিছে, কিন্তু খুব এটা ইনিচিয়েটিভ যিটো ল'ব লাগে লোৱা নাই। মানে অকণমান তেওঁলোকে মবিলাইজ কৰিব লাগিব পাব্লিক অপিনিয়ন। 1918 চনত সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক। 1929 চনত কবিগৰাকীক প্ৰদান কৰা হৈছিল সাহিত্য ৰত্ন উপাধি। সেই কবিগৰাকীৰে সমাধিস্থল এতিয়া বিস্মৃতিৰ গৰাহত। আৰু বৰ্তমান বাহিৰৰ নিৰ্গৰ্ভত এগৰাকী বিশিষ্ট কবি আমি পূৰ্বতে সম্প্ৰচাৰ গৈছোঁ। এই মুহূৰ্তত যোৰহাটবাসীৰ ক্ৰী প্ৰতিক্ৰিয়া সমগ্ৰ বিষয় সন্দৰ্ভত বা কেনেধৰণৰ বৰ্তমান পৰিস্থিতি সেই সন্দৰ্ভত আমি অধিক জানিম আমাৰ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাৰ পৰা। গৌতম বৰা, ইতিমধ্যে জোনাকী যুৱৰ কবিগৰাকীৰ সমাধি ক্ষেত্ৰ কেনেদৰে আছিলে বায়ুসেনা বাহিনীৰ হাতলৈ গ'ল, সমগ্ৰ বিষয়টো সন্দৰ্ভত কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে গৌতম? হয় হয় নিশ্চয়কৈ ৰশ্মিতা, কেইবাগৰাকীও সচেতন ব্যক্তি ওলাই আহিছে। তেওঁলোকৰ পৰা আমি জানিম প্ৰকৃততে কি হৈছিলে কাহিনীটো, যে বিশিষ্ট সাহিত্যৰত্ন বিশিষ্ট সাহিত্যিক সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাদেৱৰ যি সমাধিক্ষেত্ৰ আছিলে কেনেধৰণে ভাৰতীয় বায়ুসেনা বাহিনীয়ে দখল কৰি ল'লে। কিন্তু তাৰ পূৰ্বে মই দুটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ ৰশ্মিতা, যে যি দেশৰ নিৰাপত্তাৰ দোহাই দি যিধৰণে এইখন বেৰা নিৰ্মাণ কৰা হৈছে আৰু য'ত এবিঘা 15 লোচা মাটি চন্দ্ৰধৰ বৰুৱাদেৱৰ যি সমাধিক্ষেত্ৰ আছিলে সেয়া ইয়াত দখল কৰি সোমোৱাই লোৱা হৈছে। আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰোঁতে যি স্থানীয় যিসকল লোক আছিলে, সচেতন লোক আছিলে, তেওঁলোকে যোগাযোগ কৰি কৈছিল যে দেশৰ নিৰাপত্তাৰ বিষয়টো ইয়াত সন্নিৱিষ্ট হৈ আছে। কিন্তু মই আৰু এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, সেই দৃশ্যটো প্ৰত্যক্ষক নিযুতি অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে যে মোৰ কাষতেই যিটো ডিফেন্স এয়াৰপৰ্ট আছে যোৰহাটৰ, এই পথটোৰ কেবি ৰোডৰ গোলাঘাটলৈ যোৱাৰ দিশে সোঁফালে কিছু নিলগতে আছে ভাৰতীয় বায়ুসেনা আস্থান, আৰু তাৰ সন্মুখত আমি দেখুৱাইছোঁ যে ইণ্ডিয়ান বেংক, যিটো ইণ্ডিয়ান বেংক আছে এয়া হৈছে সেই বায়ুসেনা বাহিনীৰ মাটিতে আছে। আৰু যিখন ৱাল আছে মই দেখুৱাইছোঁ প্ৰথমে, এই ৱালখন আহি এনেধৰণে ইউ আকৃতিত এনেধৰণে লৈ যোৱা হৈছে আৰু এই মাটিখিনিতে এই বেংকটো স্থাপন কৰিবলৈ দিয়া হৈছে। মই দেখুৱাইছোঁ এই ৱালখন প্ৰকৃততে চিধাকৈ আহিব লাগিছিলে, কিন্তু চিধাকৈ অহা নাই। এই ৱালখন এই বেংকটো স্থাপন কৰিবৰ বাবে দিয়া হৈছে, আৰু এই ৱালখন আমি দেখুৱাইছোঁ এনেধৰণে ইউ পেটাৰ্ণত গৈ পুনৰ সেই ৱালখন নিৰ্মাণ কৰা হৈছে। আৰু আটাইতকৈ স্পৰ্শকাতৰ যিটো এয়াৰপৰ্ট, যিটো ভাৰতীয় বায়ুসেনা আস্থান, এই বেংকটোৰ পিছফালে আছে। আৰু তাৰ বিপৰীত দিশে মই দেখুৱাইছোঁ য'ত চন্দ্ৰধৰ বৰুৱাদেৱৰ য'ত সমাধিক্ষেত্ৰ আছে এই স্থানত আছে, তাত কিন্তু কোনো স্পৰ্শকাতৰ সামগ্ৰী বা তেনেধৰণৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ ইয়াত হয়তো আৱাসিক এলেকা হয়। আৰু ইয়াতে সেই স্থান আছিলে, সমাধিক্ষেত্ৰ আছিলে, যিটো তেওঁলোকে এই বেংকটোৰ আৰ্হিতে এৰি থৈ যাব পাৰিলেহেঁতেন। আৰু কথাও দিছিলে, মই জানিবলৈ বিচাৰিম আপোনাৰ পৰা বিশিষ্ট য'ত কেইবাগৰাকী সচেতন লোক আছে যি তেওঁলোকে বিষয়টো উত্থাপন কৰি আহিছে, যে কি কৈছে যেতিয়া আপোনালোকে ইয়াত যোগাযোগ কৰিছিলে, কি আপোনালোকক জানিব দিছিলে? নমস্কাৰ, আমি অসমৰ এজন পুৰোধা ব্যক্তি, যিজনে অসম সাহিত্য সভাৰ দ্বিতীয়জনা সভাপতিৰ আসন অলংকৃত কৰিছিল, যিজনে ভাৰতবৰ্ষৰ হৈ ভাৰতৰ ৰাইজৰ হৈ ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীৰ লগত গৈ লণ্ডনত বহিছিল, যিজনে জোনাকী বিজুলী আদি আলোচনীত লিখা মেলা কৰি কাম কৰিছিল, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ তেওঁ সহকাৰী সম্পাদক আছিল। তেনে এজন ব্যক্তি, এজন বিশিষ্ট চাহ খেতিয়কৰ সন্তান, অসম সাহিত্য সভাৰ দ্বিতীয়জনা সভাপতি সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাদেৱৰ সমাধি আমাৰ যোৰহাটতে আছে। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে তেখেতৰ যিটো সমাধিস্থল, সেই সমাধিস্থলটো আমাৰ ভাৰতীয় বায়ুসেনাৰ বাহিনীৰ দখলত ইতিমধ্যে সোমাই পৰিছে। তেখেতসকলে আমি যোগাযোগ এসময়ত কৰিছিলোঁ, 2019 চনৰ পৰা আমি যোগাযোগ কৰি আছোঁ। এই যোগাযোগ কৰি থকাৰ সময়ত ভাৰতীয় বায়ুসেনাৰ
ইয়াৰ যিটো লোকেল অথৰিটি তেখেতসকলে আমাক লিখিতভাৱে দিছিলে যে সেই স্থানলৈ আমাৰ অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা থাকিব আৰু আমি য'ত যেতিয়াই ইচ্ছা তেতিয়াই তালৈ যাব পাৰিম তেনেধৰণে তেখেতে লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ কেইদিনমানৰ পিছতে এই তাৰ ওচৰে পাজৰে ওখ ওখ ৱাল দিলে, মাত্ৰ সেইফালে যাবলৈ এটা ৰাস্তা থৈছিল অকণমানি। তেনেকুৱা অৱস্থা দেখি আমি অসম চৰকাৰৰ লগত উপায়ুক্তৰ লগত যোগাযোগ কৰিলোঁ। উপায়ুক্তই SDC লগত যোগাযোগ কৰি আমাক সেই মাটিডোখৰ জোখমাখ কৰি সমজাই দিলে। SDCয়ে সমজাই দিয়াৰ কেইদিনমানৰ পিছতে সেই স্থানলৈ যাবৰ কাৰণে যিটো ৰাস্তা আছিল সেই ৰাস্তাটো পুনৰ ওখ পকী দেৱাল দি পানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। আমি বহুবাৰ তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ, তেখেতসকলে কিন্তু অকেজনেলি আমাক মানে প্ৰয়োজন সাপেক্ষে আমাক তাৰ ভিতৰলৈ যাবলৈ অনুমতি দিম বুলি। মই পুনৰ আপোনাৰ কাষলৈ ৰশ্মিতা, আপুনি কথাটো লক্ষ্য কৰক যে পৃথিৱীৰ বিভিন্ন দেশত যিসকল বিশিষ্ট সাহিত্যিক থাকে তেওঁলোকৰ প্ৰতি কেনেধৰণে শ্ৰদ্ধা জ্ঞাপন কৰা হয়, তেওঁলোকৰ বাসগৃহ হওক বা তেওঁলোকৰ যিসমূহ স্থান, তেওঁলোকে অধ্যয়ন কৰা যিসমূহ বিদ্যালয় হওক বা সেই স্থানসমূহ পৰ্যটকৰ আকৰ্ষণীয় স্থল হিচাপে গঢ়ি তোলা হয়। কিছুদিন পূৰ্বে ইয়াৰ সমীপতে থকা যোৰহাট জেলৰ কাৰাগাৰৰ সমীপতে থকা হিৰুদাৰ এটা ঘৰ আছিলে, তেখেতে তাত দিন পাৰ কৰিছিলে, এটা কোৱাৰ্টাৰ আছিলে জেল কৰ্তৃপক্ষৰ। সেই কোৱাৰ্টাৰটো নতুনকৈ এক পৰ্যটনৰ আকৰ্ষণীয় স্থল ৰূপে গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছিলে। কিন্তু তাৰ বিপৰীতে জোনাকী যুগৰে বিশিষ্ট সাহিত্যিকগৰাকীৰ ক্ষেত্ৰত যিখিনি অশ্ৰদ্ধা প্ৰদৰ্শন কৰিছে, কেৱল যোৰহাটবাসীয়ে নহয় সমগ্ৰ অসমবাসীকে কথা ক'ব লাগিব। যোৰহাটবাসীৰ এই আহ্বানকো আওকাণ কৰি প্ৰশাসনে এনেধৰণে আচলতে প্ৰশাসনৰ সদিচ্ছাৰ অভাৱ বুলি ক'ব লাগিব। গৌতম, নিশ্চয় সেয়া মই কোৱা কথা নহয়, আমি কোৱা কথা নহয়। সেয়া যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই কৈছে যে একাংশ IAS বিষয়াই অসমীয়াৰ আৱেগ অনুভূতি বা সংস্কৃতিৰ যিসকল পুৰুধা ব্যক্তি সেইসকলৰ সন্দৰ্ভত নিশ্চয় কোনো জ্ঞান নাই, কেৱল কাগজে পত্ৰই। যিটো প্ৰতিবেদন দিছে তাত উল্লেখ আছে যে মাটিখিনি তেখেতৰ হয় আৰু ইয়াতে তেখেতৰ সমাধি ক্ষেত্ৰ আছে, সেই চৰজমিন তদন্তত ওলাই পৰিছে আৰু তেওঁলোকে আপোনালোকক কথাও দিছিলে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু কাৰ্যক্ষেত্ৰত কি কৰে অলপ ক'ব নেকি? এইটো আমাক 2020ত 25 ছেপ্টেম্বৰ দিনাখন আমাৰ যোৰহাটৰ প্ৰশাসনৰ বিষয়া SDC মণ্ডল কানুনগৈ সকলো আহি জোখমাখ কৰি ডিমাৰ্কেশ্যন কৰি আমাক সমজাই দিছিলে। সমজাই দিয়া 4-5 দিনৰ পিছতে তেওঁলোকে এই পুৰা পকী পাৰ্চি দি পেলাই বস্তুটো সম্পূৰ্ণকৈ বেৰি দিলে আৰু তালৈ যোৱা বন্ধ কৰি দিলে। এজনে স্বনামধন্য যোৰহাটৰ ব্যক্তি, সেইজনক আজি পাহৰি গৈছে যোৰহাটবাসীয়ে অতি দুখৰ কথা। তেখেতে দুবাৰকৈ ইংলেণ্ডত আমাৰ ঘূৰণা মেজমেলত অংশগ্ৰহণ কৰিছিলে, সাহিত্যৰ ৰত্ন আছিলে, দ্বিতীয়গৰাকী অসম সাহিত্য সভা সভাপতি ধুবুৰী অধিৱেশনত 1916 চনত তেওঁ সভাপতি আসন গ্ৰহণ কৰিছিলে। তেনে এজন স্বনামধন্য ব্যক্তি আমি আজি অসমীয়াৰ কাৰণে এই যোৰহাট ৰাইজে পাহৰি গৈছে নেকি, এইটো এটা ভাবিবৰ স্থল আছে। এই বিষয়ে পুনৰ আপোনাৰ কাষলৈ আৰু কেইবাগৰাকী লোক আছে। আৰু এটা কথা যে অসম সাহিত্য সভাৰ যে কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে বিষয়টোত হয়তো গুৰুত্ব দিব লাগিছিলে, দিছে নাই? আমিতো দেখা পোৱা নাই তেনেধৰণে। নাই পোৱা, আমি মুখ্যমন্ত্ৰীলৈ লিখিলোঁ, প্ৰধানমন্ত্ৰীলৈ লিখিলোঁ, বিভিন্ন আমি যোগাযোগ কৰি আছোঁ, কিন্তু কাৰ পৰা একো সহায় পোৱা নাই। গতিকে আমি এইকেইজন মানুহে অহৰহ আজি 2019ৰ পৰা আমি তেখেতৰ সমাধিটো সংৰক্ষণৰ কাৰণে, উদ্ধাৰৰ কাৰণে আৰু দাদা আৰু কোনো দল সংগঠনকে ধৰি অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে বিষয়টো যি ধৰণে গুৰুত্ব দিব লাগিছিলে, দিছে নাই? এইটো পৰিলক্ষিত হোৱা নাই। আমাৰ সাহিত্য সভাৰ, আমাৰ বৰপেটা সাহিত্য সভাৰ তৰফৰ পৰা যিখিনি চেষ্টা কৰা হৈছে এতিয়ালৈকে, বাকী আন জিলাৰ পৰাও তেনেকুৱা সক্ৰিয় মানে সঁহাৰি পোৱা নাই। আৰু দল সংগঠনেও মাজে মাজে আহে, খবৰ খাতি লয়, কিন্তু যেনেধৰণে আগবাঢ়িছিল তেনেধৰণে আগবঢ়া নাই বুলি মই অনুভৱ কৰিছোঁ। আৰু ৰশ্মিতা, লক্ষ্য কৰক যে আমি কেনেকুৱা জাতি, আমাৰ কেনেকুৱা জাতীয় সত্তা, যে চন্দ্ৰধৰ বৰুৱাৰ দৰে এগৰাকী বিদ্বত ব্যক্তি, জোনাকী যুগৰ বিশিষ্ট সাহিত্যিক আৰু 60, 70, 80 দশকৰ যিসকল লোক আছে, সেই ধূলিকণাময় যিটো কবিতা, হয়তো সেই কবিতাৰ পংক্তি সকলোৰে হাড়ে হিমজুৱে সময় আছে। তেনে পৃথিৱীৰ যিকেইটা বিখ্যাত কবিতা আছে সেই কবিতাসকলৰ যিসকল স্ৰষ্টা তেওঁলোকক আমি কেনেধৰণে সন্মান জনাইছে বিভিন্ন দেশৰ বাসিন্দাসকলে তেওঁলোকৰ নিজৰ নিজৰ সাহিত্যিকসকলক। কিন্তু আমি কি কৰিছোঁ বাইদেউ, কি ক'ব? যিটো আমি দেখিবলৈ পাইছোঁ যে দেৱালৰ সিপাৰে সমাধি ক্ষেত্ৰ আছে, দখল কৰি লৈছে। যোৰহাট জিলা প্ৰশাসনে কেৱল কাগজ পত্ৰইহে তেওঁলোকে ব্যৱস্থা ল'বলৈ গৈছে, কাৰ্যক্ষেত্ৰত একো নাই কৰা। কি ক'ব? এই একথা 15 লোচা মাটি তেখেতসকলে আমাৰ অবৈধভাৱে দখল কৰি থৈছে আৰু সেই মাটিখিনি মুকলি কৰিলেও মই ভাবোঁ ভাৰতীয় সেনাবাহিনীৰ একো অনিষ্ট নহ'ব। আৰু এই চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভা গোৱালপাৰা অধিৱেশনৰ সভাপতি আছিলে। অকল তেখেতে সাহিত্যিকেই নহয়, তেখেত এগল সুবক্তা আছিলে, অধিবক্তা হিচাপে তেখেতে যোৰহাটতে কাৰ্যনিৰ্বাহ কৰিছিলে। আৰু তেখেত এজন ব্যৱসায়ী হিচাপে তেখেতে এই ৰৰীয়া বাগানখনৰ প্ৰতিষ্ঠাপক গতিকে তেখেতৰ নাম। এতিয়া মই মূল কথালৈ আহিছোঁ যে ইয়াৰ পাছত যেন আমি দেখিছোঁ যে খিলঞ্জীয়া ভূমি আবণ্টন দিয়া হৈছে,
ঠিক সেইদৰে চৰকাৰে শেহতীয়া যিখন চৰকাৰ তেওঁলোকে বহু ক্ষেত্ৰত এনেধৰণৰ যিসমূহ ৰাইজৰ স্বাৰ্থ বা এনে আৱেগ অনুভূতি জড়িত হৈ থকা বিষয়সমূহ গুৰুত্ব প্ৰদান কৰিছে গতিকে আপোনালোকে আহ্বান জনাব নেকি যে আমি দেখিবলৈ পাইছোঁ যোৰহাট জিলা প্ৰশাসনে একোৱে নকৰিলে তেওঁলোকে কেৱল কাগজৰ পত্ৰৰে তেওঁলোকে চৰজমিন তদন্ত ৰিপৰ্ট দিয়াতে তেওঁলোকৰ কাম সমাপ্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীলৈ কিবা আহ্বান আপোনালোকে জনাব বিচাৰে নেকি আমি মুখ্যমন্ত্ৰীলৈ আমি সদায় আমি যোৰহাটবাসী হৈ আমি আহ্বান আছোঁ তেখেতক যদি আপুনি হস্তক্ষেপ কৰে নিশ্চয় সমাধিটো উদ্ধাৰ হ'ব আমি তেখেতক আমি আমাৰ স্থানীয় সচেতন নাগৰিক হিচাপে আমি তেখেতক সানুনে অনুৰোধ জনাইছোঁ যাতে এইটো বিশেষ পদক্ষেপ লৈ পেলাই এই সমাধিটো উদ্ধাৰ কৰি এজন অসমীয়া হেৰি ব্যক্তি পুৰুধা ব্যক্তি সমাধিটো সংৰক্ষণ কৰি পেলাই এইটো এটা উদ্যান বা কিবা এটা অনুষ্ঠানলৈ ৰূপান্তৰ কৰে তাৰ কাৰণে আমি যোৰহাটবাসী হৈ মই আপুনি কিবা এটা ক'ব বিচাৰিছিলে কিবা ডকুমেণ্ট দেখুৱাইছে এই বিষয় লৈ ৰাজহুৱা এখন আপত্তি মই প্ৰাইম মিনিষ্টাৰ অফিচলৈ পঠিয়াইছিলোঁ প্ৰাইম মিনিষ্টাৰ অফিচত 2021 পঠাইছিলোঁ 21 চনৰ জানুৱাৰীতে তাৰপৰা কেইবাবাৰো যোৰহাটৰ দিছপুৰৰ নডেল ষ্টেট অফিচলৈ কেইবাবাৰো পঠিয়াইছে মই কিন্তু ৰিমাইণ্ডাৰ দিয়াত শেহতীয়াভাৱে এইটো 27/12/2022 চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েটলৈ ফৰৱাৰ্ড কৰিছে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা সিদ্ধেশ্বৰ দাস আণ্ডাৰ ছেক্ৰেটৰী অৰ্গেনাইজেশ্যন নেম চিফ মিনিষ্টাৰ ছেক্ৰেটৰিয়েট কণ্টেক্ট এড্ৰেছ ছেক্ৰেটৰী কমপ্লেক্স দিছপুৰ আৰু ইমেইল এড্ৰেছ দিছে কণ্টেক্ট নাম্বাৰ দিছে কিন্তু মই ইমেইল এড্ৰেছ কণ্টেক্ট নাম্বাৰত ফোন কৰিছিলোঁ আণ্ডাৰ ছেক্ৰেটৰীজন হৈছে সিদ্ধেশ্বৰ দাস ইয়াত আছে প্ৰমোদ নাথলৈ মই ফোন কৰিছিলোঁ তেখেতে ক'লে যে মই 2 বছৰ আগতে ৰিটায়াৰ হ'লোঁ এতিয়া চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েটৰ ইমেইল এড্ৰেছটো কণ্টেক্ট নাম্বাৰটো প্ৰিমিয়াম অফিচলৈ আপডেট কৰা নাই ধন্যবাদ জনাইছোঁ ৰশ্মিতা এটা নতুন তথ্য পোহৰলৈ আহিছে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এইসকল সচেতন ব্যক্তিয়ে পত্ৰ প্ৰেৰণ কৰিছিলে তাৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ এই বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰিবৰ বাবে বা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পত্ৰ আহিছে আমি পত্ৰখন দেখুৱাই লৈছোঁ পুনৰ যে এই পত্ৰখন কেইদিনমান পূৰ্বে আহিছিলে 28/1/2000 ক্ষমা কৰিব 28/1/2021 চনত এখন পত্ৰ প্ৰেৰণ কৰা হৈছিলে ডেট অফ ৰিচিপ্ট আৰু 27/12/2022 ডিচেম্বৰৰ 27 তাৰিখে 2022 এই পত্ৰখন এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু তাৰ পাছতো এইসকল লোকে আমাক জানিবলৈ দিছে যে যিটো মোবাইল নম্বৰ দিয়া হৈছে হয়তো মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেই মোবাইল নম্বৰ আপডেট বৰ্তমানলৈকে হোৱা নাই যিজন বিষয়াৰ এড্ৰেছ দিয়া হৈছে তেওঁ সেইগৰাকী বৰ্তমান কৰ্মৰত নহয় আৰু যোৰহাটৰ জিলা প্ৰশাসন উপায়ুক্ত কাৰ্যালয়ৰ লগত যোগাযোগ বাৰম্বাৰ কৰিছিলে এইসকল লোকে আৰু স্থানীয় এম এল এ আমাক জানিবলৈ দিছে জিতেন্দ্ৰ গোস্বামী ডাঙৰীয়ে জানিবলৈ দিছে তেওঁ অতিকৈ অসন্তুষ্ট তেখেতে যোৰহাট জিলা প্ৰশাসনৰ ওপৰত অতিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে যে জোনাকী যুগৰে বিশিষ্ট সাহিত্যিকগৰাকীৰ ক্ষেত্ৰত অসমীয়া হিচাপে যিখিনি অশ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছে আৰু একাংশ IAS বিষয়া যিসকল IAS বিষয়া হয়তো অসমৰ সংস্কৃতি জোনাকী যুগৰ কথা তেওঁলোকে হয়তো জ্ঞাত নহ'ব পাৰে কিন্তু যিসকল অসমীয়া বিষয়া আছে সেই অসমীয়া বিষয়াসকল অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব ঠিক সেইদৰে দল সংগঠন যিহেতু আমি গৌৰৱ কৰোঁ যোৰহাটে যে সাংস্কৃতিক নগৰী হিচাপে কিন্তু সেই সাংস্কৃতিক নগৰী যি মৰ্যাদা সেই অটুট থাকিবনে বাৰু যে এই ৱালখনৰ সিপাৰে আমি যিটো দেখিবলৈ পাইছোঁ ইতিমধ্যে বাতৰি কাকতত বিশেষকৈ আমাৰ দৈনিক জনসমিত 19 চনৰ মানৰ পৰা বহুতবাৰ লিখনি মুখ্যমন্ত্ৰী মহোদয়লৈ চিঠিও দিয়া হৈছে কিন্তু আজি পৰ্যন্ত তাৰ কোনো বিহিত ব্যৱস্থা আমাৰ চকুত পৰা নাই ধন্যবাদ জনাইছোঁ আৰু ৰশ্মিতা ইয়াকে লৈ খুব প্ৰকাশ কৰিছে এইসকল লোকে মই দেখুৱাইছোঁ যে এই এমুঠ ইমান বিশিষ্ট ব্যক্তি যোৰহাটৰ বিদ্যুৎ সমাজ তেওঁলোকে এই বিষয়টোক লৈ লাগি আছে আৰু হয়তো যদি এতিয়াই সময় থাকোঁতে যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে হয়তো পাহৰণিৰ গ্ৰহত হেৰাই যাব এগৰাকী বিশিষ্ট ব্যক্তি জোনাকী যুগৰ বিশিষ্ট সাহিত্যিক সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাদেৱ বা তেখেতৰ যি সৃষ্টিকৰ্ম সেই কবিতাৰ কথা হয়তো নৱপ্ৰজন্মই হেৰাই যাব আৰু সেয়া হোৱাটো বিচৰা নাই যোৰহাটবাসীয়ে বিচৰা নাই আৰু আজি নিউজ 18ৰ জৰিয়তে যেতিয়া অসমবাসীয়ে কথাটো গম পাব হয়তো প্ৰতিক্ৰিয়া আহিব আৰু আমি আহ্বান জনাম চৰকাৰলৈ যাতে এই ক্ষেত্ৰত শীঘ্ৰে এটা ব্যৱস্থা যাতে গ্ৰহণ কৰে গৌতম ধন্যবাদ জনাইছোঁ যোৰহাটৰ পৰা গৌতমে এতিয়া দেখুৱালে যে কেনেধৰণে এতিয়া পাহৰণিৰ গৰ্ভত সোমাই পৰিছে জোনাকী যুগৰ কবি সাহিত্য জগতৰ ধ্ৰুৱতৰা সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা তেওঁৰ সমাধি ক্ষেত্ৰ বৰ্তমান ইতিমধ্যে বায়ু সেনা বাহিনীয়ে কেনেদৰে আচলতে দখল কৰিছে য'ত তেওঁলোকে এখন বেৰা দিয়া দেখিবলৈ পোৱা গৈছে এখন ৱাল গাঁঠি দিছে য'ত আচলতে তাৰ সমাধি
ক্ষেত্ৰলৈ যোৱাৰ যি পথ আছিল সেইসমূহ পথ বন্ধ কৰি দিয়া হৈছে বাৰম্বাৰ উপায়ুক্ত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে যোৰহাটৰ এইসকল সচেতন নাগৰিকে তাৰ পিছতো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে যাৰ পত্ৰৰ উত্তৰো ইতিমধ্যে আহিছে আৰু য'ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ দিয়া হৈছে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কাগজে পত্ৰ এইসমূহ কাম সমাপ্ত হৈছে যদিও বা কাৰ্য চলি আছে যদিও তাৰ ক্ষেত্ৰত বাস্তৱ ক্ষেত্ৰত তাৰ কোনো ধৰণৰ ফল দেখিবলৈ পোৱা হোৱা নাই খবৰ দিছাম লাইভৰ সময় হলে বাণিজ্যিক বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড